মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি অসম জাতীয় বিদ্যালয়ৰ তৃতীয় শ্ৰেণীৰ নতুন গণিতৰ অনুশীলনী 1ৰ গ আলোচনা কৰিম। ইয়াৰ আগৰ ভিডিঅ'বিলাক চাবা, তাত মই অনুশীলনী 1ৰ খ লৈকে আলোচনা কৰিছোঁ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, অনুশীলনী 1ৰ গত আমি সংখ্যা এটাৰ সৰু আৰু ডাঙৰ কেনেকৈ নিৰ্ণয় কৰে এইটোৱেই চাম। প্ৰথমে চোৱা, তোমালোকে সৰু সংখ্যা ইয়াত আছে, ডাঙৰ সংখ্যা ধৰি লোৱা ইয়াত এনেকুৱা এটা চিন আছে। চোৱা, চিনটো যিফালে খোলাত আছে, ধৰি লোৱা এইখন এখন দৰ্জাখন যিপিনে খোলাত আছে ইফালে সদায় ডাঙৰ সংখ্যাটো থাকে, আৰু যিফালে বন্ধ মূৰটো ইফালে সদায় সৰু সংখ্যাটো থাকে। বুজি পাইছা? এতিয়া আমি অনুশীলনী আলোচনা কৰিলে তোমালোকে বুজি পাবা। চোৱা, তোমালোকে অনুশীলনী 1ৰ গ কি কৈছে? খালী ঠাই পূৰ কৰা। ক নম্বৰত কি আছে? সংখ্যা এটা দিয়া আছে, ইফালে আছে 310, ইফালে আছে 456। এই চিনটো দিয়া আছে। চোৱা, মই কি ক'লোঁ? এই চিনটো থাকিলে কি হ'ব? যিফালে বন্ধ, যিফালে মূৰটো জোঙা, এইটো সংখ্যা হ'ব সৰু, আৰু এই সংখ্যাটো হ'ব কি? ডাঙৰ। প্ৰশ্নটো কি কৈছে? যে 310 456 অৰ্থ হ'ল যে 310 456তকৈ কি হ'ব? 456তকৈ সৰু হ'ব, সৰু। এতিয়া খ নম্বৰটো চোৱা, এইফালে আছে 1000, ইফালে আছে 785। তেনেহ'লে ইফালে চোৱা, এইটো খোলা মূৰ, খোলা ইফালে তেনেকৈ কি হ'ব? চিনটো চাই আমি কি গম পাম যে এই সংখ্যাটো ডাঙৰ। ইফালে কি আছে? 1000, 785তকৈ ডাঙৰ। ইয়াত কি লিখি দিম আমি? ডাঙৰ। বুজি পাইছা? এবাৰ চোৱা 2 নম্বৰ, শুদ্ধ নে অশুদ্ধ লিখিব কৈছে। 400 ইফালে আছে 390। চোৱা তোমালোকে, জোঙা মূৰ কোনফালে আছে? ইফালে, আৰু ইফালে কি আছে? খোলা মূৰ। তেনেহ'লে এইটো কি আছে? 400 390তকৈ কি হ'ল? ডাঙৰ হয়। 400টো ডাঙৰ, 390 সৰু। ইফালে খোলা আছে, ইফালে ডাঙৰ হ'ব সদায়, সেইকাৰণে এইটো শুদ্ধ। এবাৰ এইটো চোৱা, ইফালে দিয়া আছে 310, ইফালে দিয়া আছে 333। খোলা মূৰ এইটো, তাৰমানে ইফালে ডাঙৰ সংখ্যা থাকিব লাগে, কিন্তু ইয়াত আছে কি? এইটো সৰু সংখ্যা ইয়াতকৈ। 333তকৈ 330 সৰু, তেনেহ'লে এইটো কি হ'ব? এইটো হ'ব অশুদ্ধ। তোমালোকে লিখি ল'বা। গ নম্বৰটো চোৱা, ইফালে আছে 1895, ইফালে আছে 1885, কিন্তু কি দিয়া আছে? চিনটো যে আমাক ডাঙৰ বুজাইছে কোনটো? এইটো ডাঙৰ বুজাইছে চিনটোৰে। এই চিনটো চাই আমি কি গম পাম যে এইটো ডাঙৰ, কিন্তু এইটোতো ডাঙৰ নহয়, গতিকে এইটো কি হ'ব? অশুদ্ধ। বুজি পাইছা? ঘৰটো একে। এবাৰ তোমালোকে কিতাপত চোৱা 3 নম্বৰটো কি কৈছে? চিন বহাব লাগে। এইটো আৰু এইটো চিন দিয়া আছে, চিনবিলাক বহাব লাগে খালী ঠাইত। ক নম্বৰটো দিয়া আছে, ইফালে এটা সংখ্যা দিয়া আছে, ইফালে এটা সংখ্যা দিয়া আছে। তেনেহ'লে এই চিনটো আমাক বহুৱাব কৈছে। তাৰ মানে কি? আমি চিনটো কেনেকৈ বহাম? ইয়াত প্ৰথমে কি কৰিম? চিন বহুৱাৰ আগত সৰু আৰু ডাঙৰ সংখ্যাটো বাছি উলিয়াম, ইয়াত কোনটো সৰু সংখ্যা, কোনটো ডাঙৰ সংখ্যা। এতিয়া চোৱা কেনেকৈ বাচিবা। তোমালোকে চোৱা, চিধা তোমালোকে স্থানমান হিচাপ কৰিবা। একক, দশক, শতক। ইয়াত শতকত কি আছে? 1। ইয়াৰ শতকত একক, দশক, শতক 1 একে আছে। তাৰপিছত চোৱা দশকৰ একক, দশকত কি আছে? 3। ইয়াৰ দশকত কি আছে? 4। তেনেহ'লে 3 ডাঙৰ নে 4 ডাঙৰ? নিশ্চয় 4 ডাঙৰ, 3টো সৰু। তেনেহ'লে সৰু হ'লে কি হ'ব? ইফালে আমাৰ থাকিব জোঙা মূৰটো, ইফালে থাকিব খোলা মূৰটো, এনেকৈ। এবাৰ চোৱা তোমালোকে গ নম্বৰটো, ইফালে এটা সংখ্যা, ইফালে এটা সংখ্যা হিচাপ কৰা তোমালোকে। একক, দশক, শতক, হাজাৰ। হাজাৰত 1 আছে, এইটো সংখ্যাৰ হাজাৰত চোৱা কি আছে? একক, দশক, শতক, হাজাৰ, ইয়াতো 1 আছে, দুটা একেই আছে। তেনেহ'লে কি চাম? তাৰপিছত আমি শতকৰ ঘৰৰ সংখ্যাটো। একক, দশক, শতক। ইয়াৰ শতকত কি আছে? 0। ইয়াৰ শতকত চাওঁ কি আছে? একক, দশক, শতক। শতকত কি আছে? 1। তাৰমানে ইয়াত চোৱা, 1টো ডাঙৰ, 0টো সৰু। তাৰমানে এই গোটেই সংখ্যাটো এইটো ডাঙৰ হৈ গ'ল। তেনেহ'লে এইটো হ'ব ডাঙৰ, এইটো হ'ব সৰু। চিনটো কেনেকৈ দিম?
এনেকৈ জোঙা মূৰটো যিপিনে থাকে এইটো ফাল কি হয় সৰু হয়। এবাৰ চোৱা নম্বৰটো হিচাপ কৰা। একক, দশক, শতক, হাজাৰ, অযুত। অযুতৰ ঘৰত 7, ইয়াতো অযুতৰ ঘৰ চাওঁ। একক, দশক, শতক, হাজাৰ, অযুত, ইয়াতো 7, দুটা একে। তাৰপিছত হাজাৰ ঘৰটো চোৱা। একক, দশক, শতক, হাজাৰ, হাজাৰত কি আছে 7। ইয়াৰ হাজাৰত চাওঁ কি আছে একক, দশক, শতক, হাজাৰত কি আছে 0। তেনেহ'লে চোৱা ইয়াত 7টো ডাঙৰ 0টো সৰু। তেনেহ'লে যেতিয়া তোমালোকে চাবা যে সংখ্যাটো ডাঙৰ, যিটো সংখ্যা ডাঙৰ হ'ব সেই গোটেই যিটো অংক ডাঙৰ হ'ব সেই গোটেই সংখ্যাটো ডাঙৰ হ'ব। তেনেহ'লে এইটো ডাঙৰ। এইটো চোৱা, এইটো হিচাপ কৰোঁ। তোমালোকে স্থানমান হিচাপ কৰা। একক, দশক, শতক, হাজাৰ, হাজাৰৰ ঘৰত কি আছে 3। ইয়াৰ হাজাৰ ঘৰ চোৱা। একক, দশক, শতক, হাজাৰ, ইয়াতো 3। তাৰপিছত এতিয়া শতক চোৱা। একক, দশক, শতক, শতকৰ ঘৰত কি আছে 6। ইয়াৰ শতকৰ ঘৰত চোৱা। একক, দশক, শতক, শতকৰ ঘৰত 6, একে আছে। তেনেহ'লে কি হ'ব একে থাকিলে আমি তাৰপিছৰ ঘৰটো দশকৰ ঘৰ চাম। একক, দশক, দশকত কি আছে ইয়াত 9। ইয়াৰ দশক চোৱা। ইয়াৰ দশক আছে 8। তেনেহ'লে ডাঙৰ কোনটো 9টো ডাঙৰ। তেনেহ'লে এই সংখ্যাটো ডাঙৰ হৈ যাব। চিধা দিয়া তোমালোকে। এইটো চোৱা। একক, দশক, শতক, হাজাৰ, অযুত। অযুতত কি আছে 6। ইয়াৰ অযুত চোৱা। একক, দশক, শতক, হাজাৰ, অযুত। অযুতত কি আছে 6। তাৰপিছত একে থাকিল অযুত একে। তেনেহ'লে এইবাৰ কি চাম হাজাৰৰ ঘৰটো। একক, দশক, শতক, হাজাৰ, হাজাৰত ঘৰত 9। ইয়াৰ হাজাৰ ঘৰ চোৱা। একক, দশক, শতক, হাজাৰ, ইয়াৰ হাজাৰৰ ঘৰতো 9। এইটো একে। তেনেহ'লে কি চাম এবাৰ শতকৰ ঘৰ চাম। একক, দশক, শতক, শতকৰ ঘৰত কি আছে 7। তেনেহ'লে ইয়াৰ শতকৰ ঘৰ চোৱা। একক, দশক, শতক, শতকৰ ঘৰত আছে 5। ডাঙৰ কোনটো 7টো ডাঙৰ। তেনেহ'লে গোটেই সংখ্যাটো ডাঙৰ। দিয়া বুজি পাইছা তোমালোকে? এইকেইটা তোমালোকে নিজে কৰিবা। নিয়ম একে তোমালোকে চাই নিজে কৰিবা। বুজি পাইছা?